ইমান দিনে যুৱ প্ৰজন্মৰ যোনটো মনৰ আশা, সেই আশাখিনি সঠিকভাৱে সেই মানুহজন পোৱা নাছিল তেখেতে। মই ভাবোঁ কি আল্লাহ ভগৱানে সেই যুৱ সমাজৰ মানুহখিনিক মোক লগত লৈ অনাগত দিনত অহা বিধানসভা নিৰ্বাচনত আমি একেলগে যুঁজিম। আমাৰ নেতা অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি আমাৰ সমাজৰ যথেষ্ট অৱদান আছে তেখেতৰ, আৰু আমাৰ মানুহবোৰে, স্পেচিয়েলি মই আমাৰ মানুহবোৰ কৈছোঁ, আমাৰ মানুহবোৰেও অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি যথেষ্ট ভালপোৱা আছে। তো তেওঁৰ প্ৰতি যোনটো ভালপোৱা, সেই ভালপোৱাৰ ওপৰত বিশ্বাস আস্থা ৰাখি আমাৰ মানুহে ৰাইজৰ দলক ভোট দিব। দ্বিতীয়তে যুৱ সমাজৰ প্ৰতি আমাৰ যোনটো কৰিব লগা থাকে, স্পেচিয়েলি আমাৰ নিবনুৱা সমস্যা আজিলৈকে কোনো বিধায়কে সমাধান কৰা নাই। মই যিহেতু ব্যৱসায় বাণিজ্যৰ লগত জড়িত, মোৰ সদায় এটা দৃষ্টি থাকিব আমাৰ যুৱসকলৰ মাজত, কাৰণ আমাৰ সমাজত শিক্ষিত মানুহ আছে কিন্তু শিক্ষিত নিবনুৱাৰ সংখ্যাটো বেছি। সেই শিক্ষিত নিবনুৱা সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তাৰ ওপৰত আমি যুৱ সমাজে একলগ হৈ কাম কৰিম বুলি মোৰ দৃঢ় বিশ্বাস। জলেশ্বৰ সমষ্টি এনে এক সমষ্টি, গোটেই অসমৰ ভিতৰত সকলোতকৈ যদি ডিপ্ৰেপ সমষ্টি কোনোবা থাকে, সেই সমষ্টিটোৱে কিজানি জলেশ্বৰ সমষ্টি হ'ব। মই বিভিন্ন সময়ত আপোনাৰ টিভি টকছত মই এই কথাখিনি কওঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা এই চৰকাৰখনে সমষ্টিৰ প্ৰতি কোনো ধৰণৰ দায়িত্ব বা তেনেধৰণৰ কোনো ধৰণৰ গুৰুত্ব তেখেতসকলে লোৱা আমি পৰিলক্ষিত হোৱা নাই। এইবেলি আমাৰ ৰাইজৰ দলে জলেশ্বৰ সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, আৰু আমাৰ পাৰ্টি চুপ্ৰিম অখিল গগৈদেৱ ডাঙৰীয়াই আমাক আশ্বাস দিছে যে জলেশ্বৰ সমষ্টিত পৰা এনে এজন বিধায়ক আমি বিধানসভাত পঠিয়াব লাগে, সেই বিধায়কজনে যাতে অখিল গগৈদেৱৰ নিচিনাকেই বিধানসভাত যাতে বিৰোধীৰ ভূমিকা নাইবা সেই বিধানসভাৰ যি গৰিমা, সেই গৰিমাটো ৰক্ষা কৰিব পাৰে।